নমস্কাৰ আপুনি চাই আছে খবৰ মহানগৰৰ মই জয়ন্ত মাধৱ গোস্বামী আৰক্ষীৰ জেৰাত প্ৰশ্ন সুধিলে কান্দি উঠে সুমি বৰাই সুমিয়ে সহযোগ কৰা নাই আৰক্ষীৰ তদন্তত ঘনে ঘনে কান্দিবলৈ লয় হুধা পুছাৰ সময়ত এই পৰ্যন্ত 5 কোটিৰ অধিক মূল্যৰ সম্পত্তি জব্দ বিশাল সুমি গোচৰত কাইলৈ পুলিচ ৰিমাণ্ডৰ ম্যাদ শেষ হ'ব সুমি তাৰ্কিক আৰু অমলান বৰাৰ কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব সুমি বৰা তাৰ্কিক বৰা আৰু তাৰ্কিকৰ ভাতৃ অমলান বৰাক এই মুহূৰ্তৰ বিগ আপডেট জনাইছো সুমি বিশাল কাণ্ডৰ মূল অভিযুক্ত বিশাল বৰ্তমান কাৰাগাৰত আনহাতে অন্যতম অভিযুক্ত সুমি বৰাক বৰ্তমান জেৰা চলাই আছে কিন্তু আৰক্ষীৰ জেৰাত প্ৰশ্ন সুধিলে কান্দি দিয়ে সুমি বৰাই সুমিয়ে তদন্তত সহযোগ কৰা নাই বুলি জানিব পৰা হৈছে ঘনে ঘনে কান্দিবলৈ লয় হুধা পুছাৰ সময়ছোৱাত আনহাতে এই পৰ্যন্ত 5 কোটিৰো অধিক মূল্যৰ সম্পত্তি জব্দ বিশাল সুমি গোচৰত কাইলৈ পুলিচ ৰিমাণ্ডৰ ম্যাদ শেষ হ'ব সুমি তাৰ্কিক আৰু অমলান বৰাৰ কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব তিনিজনকে লগতে কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব বিশাল ফুকনকো ট্ৰেডিংৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰা বিশাল ফুকন আৰু সুমি বৰাৰ বিৰুদ্ধে 4টা গোচৰ ৰুজু কৰা হৈছে আন এক ব্ৰেকিং নিউজ জনাইছো প্ৰথমবাৰৰ বাবে ভুক্তভোগীয়ে মুখ খুলিছে সুমি আৰু বিশালৰ বিৰুদ্ধে 2200 কোটি টকীয়া প্ৰবঞ্চনাৰ গোচৰ 2200 কোটি টকীয়া কেলেংকাৰীৰ গোচৰ যি গোচৰত 4 ভুক্তভোগীয়ে মাত মাতিছে মুখ খুলিছে 4 ভুক্তভোগীয়ে সুমি বিশাল কাণ্ড সন্দৰ্ভত 4 গৰাকীকৈ ভুক্তভোগীয়ে পৃথকে পৃথকে 4টাকৈ গোচৰ ৰুজু কৰিছে 4জন ভুক্তভোগীয়ে পৃথকে পৃথকে তৰিলে গোচৰ ডিব্ৰুগড় থানাত দুইৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ বিশালৰ বিৰুদ্ধে নাম হাঙুৰ খাইছে অভিজিত চন্দ আৰু মানবেন্দ্ৰ সিং নামৰ আন দুই অভিযুক্তৰ কাইলৈ দিনটো বিশাল ফুকনৰ গোচৰৰ এক লক্ষণীয় দিন কাইলৈ দ্বিতীয়বাৰলৈ ন্যায়ালয়ত হাজিৰ কৰা হ'ব 4 অভিযুক্তক বিশালৰ অনলাইন ট্ৰেডিং স্ক্যাম গোচৰত বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন সুমি বৰা তাৰ্কিক বৰাৰ লগতে অমলান বৰাক হাজিৰ কৰোৱা হ'ব আদালতত কাইলৈ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব সুমি তাৰ্কিক অমলানৰ 7 ছেপ্টেম্বৰত জেললৈ প্ৰেৰণ কৰা হৈছিল বিশাল ফুকনক লক্ষণীয়ভাৱে কাইলৈ 4 অভিযুক্তৰ একেটা দিনতে ন্যায়ালয়ত হ'ব শুনানি তালাসীৰ নামত যুৱতীক আতিশয্য এগৰাকী মহিলা পৰীক্ষাৰ্থীয়ে এডিআৰই পৰীক্ষা কেন্দ্ৰত চেকিংৰ নামত মহিলা আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি দিয়া ফেচবুক পোষ্টক লৈ বিতৰ্কৰ সৃষ্টি হৈছে নলবাৰী জিলাৰ বেলচৰস্থিত শহীদ স্মৃতি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হোৱা এই হাৰাশাস্তিৰ কথা যুৱতীগৰাকীয়ে ফেচবুক যোগে প্ৰকাশ কৰি উজাৰিছে ক্ষোভ ফেচবুক যোগে দিয়া অভিযোগ অনুসৰি চেকিংৰ নামত মহিলা আৰক্ষী জোৱানে শৰীৰৰ বিভিন্ন স্থানত হাত দি হাৰাশাস্তি কৰিছিল আনকি অন্তৰ্বাসৰ ভিতৰত মহিলা আৰক্ষীয়ে হাত ভৰাই তালাচী চলাইছিল সকলোৰে সন্মুখতে কাপোৰ দাঙি তথা অন্তৰ্বাসৰ ভিতৰলৈ হাত ভৰাই তালাচী চলোৱাক লৈ পৰীক্ষাৰ্থী গৰাকীয়ে উজাৰে ক্ষোভ ভৱিষ্যতে যাতে এনে নহয় তাৰ বাবে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনায় ভুক্তভোগী যুৱতীগৰাকীয়ে এডিআৰইৰ যুৱতী মহিলা প্ৰাৰ্থীক হাৰাশাস্তিৰ অভিযোগ নলবাৰী বেলচৰত চেকিংৰ নামত যুৱতী মহিলা প্ৰাৰ্থীৰ শ্লীলতা হানি মুখ খুলিছে ভুক্তভোগী চাকৰি প্ৰাৰ্থীয়ে মহিলা আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ঘটনা তদন্ত ঘোষণাত সন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগীয়ে ঘটনাক লৈ ঋণাত্মক মন্তব্য কৰা সকলকো প্ৰত্যুত্তৰ যুৱতীগৰাকীৰ এই অভিযোগৰ পিছতে আন এগৰাকী যুৱতীয়েও কৰিলে একেই অভিযোগ যুৱতীগৰাকীয়ে প্ৰশ্ন তুলিলে তেনেকৈ চেকিং কৰিবলৈ অনুমতি দিয়া হৈছিল নেকি যদি দিছিল তেন্তে কিয় দিছিল আৰু যদি দিয়া নাছিল তেন্তে কোট অধিকাৰ পালে এনেদৰে চেকিং কৰিবলৈ অনাগত পৰীক্ষাবিলাকতো মহিলাই কাপোৰ খুলি নিজৰ যোগ্যতাৰ প্ৰমাণ দিব লাগিব নেকি বুলি প্ৰশ্ন ভুক্তভোগী যুৱতীৰ আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শিনীৰ এক বিশেষ সাক্ষাৎকাৰ এইগৰাকী ভুক্তভোগী যুৱতীৰ আৰু সেই সাক্ষাৎকাৰ এই মুহূৰ্তত আমি আগবঢ়াইছো
আমাৰ লগত বৰ্তমান আছে নৱনীতাৰ সৈতে কথা পাতিব বিচাৰিছো খুব স্পষ্টভাৱে আপুনি নিজৰ সামাজিক মাধ্যমত কথাখিনি জনাইছে আমি দেখিছো যে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিপি সিঙেও কৈছে যে দ্বিতীয়টো পৰ্যায়ত যাতে এনেকুৱা নহয় তেওঁলোকে চকু দিছে আজি আপোনাক ইয়ালৈ মাতি অনা হৈছে এছপি অফিচত তেওঁলোকে সোধা পোছা কৰিছে কি হৈছে কি নহৈছে জানিছে নিশ্চয় আজিৰ দিনটোৰ বিষয়ে জানিম কি ক'লে এই সন্দৰ্ভত আপোনাৰ কেনেকুৱা আপুনি যিখিনি কথা ফেচবুক পোষ্টৰ জৰিয়তে কৈছিলে সেইখিনিৰ ভিতৰত আজি কি হয় পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আজি ইয়াতে মোক এছপি অফিচত মাতি অনা হৈছিলে তেখেতসকলে গোটেই ফিমেল হেৰি আছিলে মেম আছিলে ইয়াতে তেখেতসকলে কি হৈছিলে কি নাই হোৱা ষ্টেটমেণ্টখিনি ইয়াতে গ্ৰহণ কৰিছে মই আশাবাদী যে হয়তো এইটো টপিকটোৰ ওপৰত তেওঁলোকে কিবা এটা হেৰি কৰিব তেওঁলোকে আভ্যন্তৰীণভাৱে যিখিনি হেৰি কৰায় আৰু মানে যিখিনি কৰে হয় সেইখিনি কৰিব তেখেতসকলে মোৰ সেইখিনি বিশ্বাস আছে আৰু বাকী সেইদিনা এক্সপিৰিয়েঞ্চখিনি মই অলৰেডি ফেচবুক লাইভত কৈছোঁ মই এইটো ফাৰ্ষ্ট টাইম আছিলে মই আজিলৈকে লাইভে কৰি পোৱা নাছিলোঁ মই মানে কিমানখিনি এৰি পোৱাৰ পিছতহে লাইভটো কৰিব লগা হৈছে মই সেইটো কৈ পিনে আপোনালোকক বুজাব নোৱাৰিম যিসকল ভুক্তভোগী আছে তেখেতসকলে নিশ্চয়কৈ বুজিছে সেইটো চেণ্টাৰত মানে সেই মানুহগৰাকীয়ে যাক চেক কৰিছে তেখেতসকলে কেনেকুৱা ফিলিংছ মানে কেনেকুৱা হেৰি হৈছে অনুভৱ হৈছে হয়তো মানে তেখেতসকলে ক'ব পাৰিব তাৰে মাজত ময়ো আছিলোঁ হয়তো মোৰ ভিতৰত সেইখিনি হেৰি ক'ৰ পৰা আহিল মই ক'ব নোৱাৰোঁ সেইখিনি টাইমত ফেচবুক লাইভটো কৰি দিলোঁগৈ আৰু সেইটোৱে গৈ পিনে এনেকৈ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জিপি সিং ডাঙৰীয়া ইমানলৈকে যাবগৈ আৰু গৈ পিনে এটা মানে এনেকৈ এটা এৱাৰনেছ এটা হয় এটা প্ৰতিক্ৰিয়া এটা হ'ব আপোনালোকে গমেই পাইছে চাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন SOP হেৰি কৰাৰ কাৰণে তেখেতে এটা ফেচবুক হেৰি দিছে পোষ্টো দিছে অনতি পলমে চাগে এইটো বলৱৎ কৰিব সেইটো এটা ভাল খবৰ আমাৰ কাৰণে মহিলাখিনিৰ কাৰণে তো সেইখিনি হ'বলৈ গৈ আছে কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় সেনেকুৱা টাইপে হৈছে মই প্ৰথমে আৰম্ভণি কৰিছিলোঁ তাতে বহুতে মোৰ এই যাত্ৰাত সহযোগী হৈছে তেওঁলোকৰ ছাপৰ্ট অবিহনে তেওঁলোকে যেনেকৈ কমেণ্টত আহি পিনে নিজক এক্সপ্ৰেছ কৰিছে তাৰমানে একুৰা মানে ফিৰিঙতিৰ দৰে কাম কৰিছোঁ মই জুইকুৰা তেওঁলোকে নিজে জ্বলাইছে তেওঁলোকে চবেই এক্সপ্ৰেছ কৰিছে নিজৰ কথাখিনি এক্সপ্ৰেছ কৰি পিনে এই বস্তুখিনি ইমান ওপৰলৈকে গৈ পিনে মানে এটা ৰিভলিউশ্যন টাইপে এটা হৈছে সৃষ্টি হৈছে তো সেইখিনিয়ে মই ক'ব বিচাৰিম এতিয়া লগতে লখিমপুৰৰ এটা ঘটনাৰ কথা উল্লেখ হৈছে য'ত সঁচাকৈ আচলতে তেনেকৈ নকল কৰিবৰ বাবে পুৰিয়াত বনাই তেওঁ লৈ গৈছিলে বুলি কোৱা হৈছে আৰু অন্তৰ্বাসত তেওঁ লুকুৱাই লৈ গৈছিলে যাৰ পৰিপ্ৰেক্ষিতত এনে এটা ছিকিউৰিটি কৰিবলৈ তেওঁলোক ক'ৰবাত তেওঁলোকে এনেধৰণৰ ব্যৱস্থা ল'লে বুলি কয় সেই কথাটো তুমি কি বুলি ক'বা মই সেই কথাটোত এইটোৱে ক'ম যে যদি তেনেকুৱা ধৰণৰ কিবা হোৱাৰ কাৰণে তেওঁলোকে নিৰ্দেশ দিছে যদি মানি লওক যে নিৰ্দেশ দিছিলোঁ আমি আৰু আমাৰ কনচেণ্ট উইদাউট আমাৰ কনচেণ্ট কোনো ধৰণৰ তেওঁলোকে এনেকুৱা কৰিব নোৱাৰে উইদাউট কনচেণ্ট সেইজন যোনেই নহওক মেল হওক ফিমেল হওক কোনেও আমাক তেনেকৈ টাচ কৰিব নোৱাৰে আমাৰ ফিমেলক তো মই ক'ব বিচাৰোঁ যদি নিৰ্দেশ দিছিলে তেতিয়াহ'লে আমাক জনাব লাগিছিলে যে এনেকুৱা নিৰ্দেশ আছে বাইদেউ আপোনালোকক সেই কৰিব লাগিব আপোনালোক কমফৰ্টেবল নে সেইটো বস্তু কৰিব লাগিব একাংশ বেয়াৰ কাৰণে আপুনি একাংশক হাৰাছমেণ্ট দিব নোৱাৰে কিছুমানে মোকো কৈ আছে যে এনেকৈ লখিমপুৰত সেই কৰিছে তোমাৰতো কিবা থাকিব পাৰে আৰে আপোনালোককতো আমি সহযোগেই কৰিছোঁ মই আধাতে গুচি নাই আহা ইমানখিনি খং উঠিছিলে ইমানখিনি মই লাজ পাইছিলোঁ আত্মসন্মানত মই হেৰি পাইছিলোঁ আঘাত পাইছিলোঁ তাৰপিছতো মই সম্পূৰ্ণ কৰিছোঁ আমি সম্পূৰ্ণ সহযোগ দিছোঁ অসম চৰকাৰক যে সেইখিনি আমাক মানে চেকিংখিনি কৰক তেখেতসকলে কৰি পিনে আমাৰ হেৰি কৰক সম্পূৰ্ণ কিন্তু কথা হ'ল কেইজনী মানে তেনেকুৱা কৰিছে বুলি চবকে এনেকৈ হেৰাছমেণ্ট কৰিব এইটোতো কথা নহয় দিয়কচোন আপুনি যে ফেচবুক লাইভটোত আৰু এটা কথা উল্লেখ কৰিছিলে যে আপুনি তেওঁক কৈছিলে যে আপুনি এনেকৈ চেকিং নকৰিব আৰ কৰি লওক বা আৰ কাপোৰ যিহেতু এখন আৰ কাপোৰো নাই আনগৰাকী পৰীক্ষাৰ্থীৰ সন্মুখতে আপোনাক তেনেধৰণে অন্তৰ্বাসত তেওঁলোকে চেকিং কৰি আছিলে বুলি আপুনি জনাইছে আপুনি কোৱা কথাটোত তেওঁৰ মন্তব্য কি আছিলে ছিকিউৰিটি তেখেত একেবাৰে মানে তেখেত বহুত হাৰিত আছিলে তেখেতে মানে তাড়াতাড়ি চেকিং কৰিব লাগে হয় কৰি পিনে মানে পঠাব লাগে তো আমাৰ একেলগে 6-7জনীকে দুটা লাইন হৈছিলেতো কমেও 14জনীমান ছোৱালী আহিছিলে যদিও তেখেতসকলে চাৰিওফাল বেৰি দিয়া হৈছিলে যিখিনি চেকআউট কৰিছে সেইখিনি পৰ্দা এখন আছিলে সেইটো কাৰণে হয়তো ইমানখিনি দুটা লাইন হৈ আছিলে দুজনীয়ে চেক কৰি আছিলে তেখেতসকলৰ দুজনী আছিলে বাইদেউ তো তাৰে যিজনী লেফ্ট ছাইডৰ আছিলে তেখেতৰ তাতে সেইটো প্ৰব্লেম পোৱা গৈছে ৰাইট ছাইডৰজনী কোনো কমপ্লেইন পোৱা যোৱা নাই যিখিনি আমি গম পাইছোঁ আৰু তাতে মানে প্ৰব্লেমটো মোৰ হৈছিলে কি এখন পৰ্দা নাছিলে যদিও আৰবেৰ গোটেই বেৰি দিয়া হৈছে এখন পৰ্দাৰ প্ৰয়োজন আছিলে যদি এনেকৈ নিৰ্দেশনা কিবা আহিছে মেইন কথা সেইটোৱে কনচেণ্ট মেটাৰ কৰে কনচেণ্ট তোমাৰ ল'ব লাগিব তাৰপিছত আপোনালোকে যি ইচ্ছা তাকে কৰিব যদি মই কনচেণ্ট দিছোঁ যদি মই নাই দিয়াতো নাই দিয়া আপোনালোকে নোৱাৰে তেনেকৈ এক্সামৰ আগতে চেকিং হৈছিলে যেনেকৈ চবকেইটা মানে চেণ্টাৰতে হয় তো তেনেকৈ আমাৰ ইয়াতেও এক্সাম হলতো হৈছে তো তাত তেওঁলোকে কি কৰিলে যেতিয়া ছোৱালীবিলাক মাতি আছে 6-7টাকৈ ছোৱালী ভিতৰলৈ যাবলৈ দি আছে আৰু লেফ্ট ছাইডে তেওঁলোকে কি কৰিছে চেকিঙৰ ব্যৱস্থা কৰিছে তাতে দুগৰাকী মহিলা আছে তেখেতসকলে আমাক চেকিং কৰিছে তো সেইটোলৈকে ঠিকেই আছে চবতে চেকিং হয় আমাৰ ইয়াতো হৈছে
কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে সেইটো বস্তু মোৰ মানে হজম নহ'ল। তেওঁলোকে কি কৰিছে আপোনাৰ পৰ্যন্ত খুলি পিনে চাইছে। আমি যিবিলাক মাৰ্জিত ড্ৰেছ পিন্ধি যোৱা গৈছিলে, কুৰ্তি আৰু লেগিংছ পিন্ধি যোৱা গৈছিলে, তো লেগিংছৰ তেওঁলোকে হাত ভৰাই ভৰাই চাইছে। মই নাজানো কি বিচাৰি আছিলে তাতে, তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে। তেনেকে মই বুলি নহয়, তাতে বহুত গৰাকী যিমান গৰাকী তাতে পৰিছে মহিলা গোটেইকেইজনীয়ে চাইছে। তো যিখন হাতে বেলেগৰ তাতে তেখেতে পিনে হাতখন তেনেকে লেৰিকি বিটাৰি চাইছে, সেইখন হাতে আমাৰ তাতে মোৰ তাতেও স্পেচিয়েলি হেৰি কৰিছে। মোৰ যিটো একদমেই ভাল নাই লগা, মই একদমেই ভাল পোৱা নাই। আৰু তাতে মহিলাই কৰিছে বাৰু, মতা মানুহ নাছিলে, মহিলাই আছিলে। কিন্তু কথা হৈছে তেখেতসকলে তেনেকে আমাৰ বডিত চুবলৈ সাহস ক'ত পালে। আৰু এক নম্বৰ কথা, তেখেতসকলেতো তাতে পৰ্দা এখন থাকিব লাগিছিলে, কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই। মোক যেতিয়া চেক কৰি আছে, যেতিয়া তেওঁলোকে মানে হাত ভৰাই ভৰাই চাই আছে, তেতিয়া বাকী কেইজনে যিকেইজনে ৰৈ আছিলে লাইনত, তেওঁলোকে দেখি আছে, তেওঁলোকে চাই আছে। তেওঁলোকৰো মানে স্পেচনি লাগিছে, মোৰো অশান্তি লাগিছে। মই কৈয়ে পালো যে এনেকে নাচাব, আপুনি ভালকে চাওক, মই আপোনাক কোঅপাৰেট কৰিম নহয়। তো তেনেকে কৈ পালো। তো তেখেতে তথাপিও আমাৰ কথা শুনা নাই, খালি হাত চাত চব ভৰাই দিছে, হাত সোমাইছে। তো তেনেকে তেখেতে মানে আমাৰ চেকিং কৰিছে। তাৰ পৰা আমি ওলাই আহিলো। মই ভাবিলো চাগে আমাৰ কেইটাৰ লগতে এনেকুৱা হৈছে নেকি। কিন্তু যেতিয়া আমি হলটো পালো, পৰীক্ষা য'ত দিম তাৰ সন্মুখত যেতিয়া ৰোৱাৰ পিছত গম পালো চবৰে একেই দশা। তাতে মোতকে সৰু ছোৱালীও আছিলে, ডাঙৰো আছিলে, চবেই একে কথাই কৈ আছে যে মানে হাতখন সোমাই দিছে, সিখনতে বেলেগৰ হাততো সোমাইছে। এইবিলাক আনহাইজেনিকটো কথা হয়, আৰু এইবিলাক একো মানে হেৰি কথা নহয় ন, যে তেখেতসকলে আমাৰ বডিত এনেকে চুব বিনা কাপোৰে। মই লগালগ মানে পৰীক্ষা যেতিয়া খতম হৈছে, মোৰ লগৰ কেইজনীকো ফোন কৰিছো যে তহঁতৰ চেণ্টাৰতো এনেকুৱা টাইপৰ কিবা হৈছে নেকি। যে সিহঁতে ক'লে যে সিহঁতৰ চেণ্টাৰত এনেকুৱা একো হোৱা নাই, কাপোৰৰ ওপৰে তেওঁলোকে হেৰি কৰিছে, চেক কৰিছে যেনেকে সাধাৰণতে চেক কৰে। আৰু আমিও আগে পিছে এনেকুৱা চেকিং দেখা নাই। ক'ব নোৱাৰো তেওঁলোকে কি এক্সাম বুলি ভাবি পিনে কি ইমান হেৰি কৰিছে, ক'ব নোৱাৰো। সেই বেলচৰৰ সেই চেণ্টাৰটোত, স্পেচিফিক সেই চেণ্টাৰটোতে যিমানখিনি আহিছিলে চবকে তেনেকুৱা কৰিছে। তো মোৰ লগৰ কেইজনে সুধোতেও কৈছে যে নাই নৰ্মেল কৰিছে, আমিও ইমান এক্সাম দিছো আজিলৈকে, কিন্তু কোনো এক্সামতে তেনেকুৱা ধৰণৰ চেকিং আমি পায়ে পোৱা নাছিলো। তো এইবিলাক যিবিলাক কৰি আছে সেইবিলাকে আমাক মানসিক অশান্তি অলপ টাইমৰ কাৰণে হ'লেও আমাক আনকমফৰ্টেবল ফিল কৰাইছে। সেইবিলাকৰ বস্তুটো আমি প্ৰথম ইজি হ'ব পৰা নাই ন এইবিলাক বস্তুৰ পৰা। তো মোৰ মানে কথা হৈছে এটাই যে চেকিঙৰ নামত এইবিলাক যিবিলাক অভদ্ৰামী কৰিছে তেখেতসকলে, আমিতো মানি ল'ব পৰা নাই। কথাটো তেনেকুৱা নহয় ন। হয়, যথেষ্টখিনি। কাৰণ তেওঁলোকে এইটো বস্তুত মানে হেৰি কৰিছে, ওপৰ মহলাই কনচাৰ্ণ ভালকৈ হেৰিকৈ লৈছে। তেখেতসকলে মানে এইটো যে ষ্টেপ এটা লৈছে, সেইটো কাৰণে মোৰ ভাল লাগিছে। আপোনালোকে গমেই পাইছাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও হেৰি কৰিছে ফেচবুকত, SOP অতি শীঘ্ৰে জাৰি কৰিব বুলি কৈছে মহিলাসকলৰ কাৰণে। তো সেইটো কাৰণে মই নথৈ আনন্দিত হৈছোঁ, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে মই কওঁ যে মানে কি মোৰ পলিটিকেলি বহুতে কিবা কিবি কৈ আছে, মই পলিটিকেলি এৰি বুলি মই একেবাৰে জিৰ'। পলিটিকেলি মোৰ কোনো হেৰি নাই, কোনো ছাত্ৰ সংগঠনৰ লগতে মোৰ লেনদেন নাই। সেইটো আকৌ ৰাজনৈতিক দল আৰু বেলেগে কথা। বাকী তদন্ত কৰিব তেখেতসকলে, কি বা আপোনালোকক নিশ্চয় জনাব। সেইখিনিতে আছে। ADRE পৰীক্ষাত সামাজিক মাধ্যমত অভিযোগ অনা যুৱতীগৰাকীৰ ঘৰত নিশা উপস্থিত হ'ল আৰক্ষীৰ এটা দল। বেলচৰ আৰক্ষী আৰু নলবাৰী সদৰ আৰক্ষীৰ দল উপস্থিত হৈ যুৱতীগৰাকীৰ ঘৰত বিভিন্ন বিষয়ত সোধা পোছা কৰে। ইতিমধ্যে সমগ্ৰ অভিযোগক লৈ তদন্ত ঘোষণা কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে। তদন্তৰ বাবে নলবাৰীত উপস্থিত হৈছে IGP ইন্দ্ৰাণী বৰা। অভিযোগ সন্দৰ্ভত ইতিমধ্যে বিভিন্নজনক সোধা পোছা কৰা হৈছে। তদন্তৰ বাবে নলবাৰীত IGP ইন্দ্ৰাণী বৰুৱা উপস্থিত হৈছে। নলবাৰী আৰক্ষীয়ে প্ৰাথমিক তথ্য সংগ্ৰহ কৰিছে। নলবাৰীৰ কেইবাগৰাকী যুৱতীয়ে সামাজিক মাধ্যমত অনুৰূপ অভিযোগ উত্থাপন কৰিছে। ইফালে যুৱতীৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিদ্যালয়খনৰ অধ্যক্ষ অমৰজ্যোতি শৰ্মাই। ভিতৰত পৰীক্ষাৰ বাবে ব্যস্ত থকাৰ বাবে এই বিষয়ে জ্ঞাত নাছিল বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে। পৰীক্ষাটো শেষ হোৱাৰ পিছত আমি ফেচবুকত আমি পাইছিলোঁ, এটা পোষ্ট পাইছিলোঁ। তাৰ পৰাহে আমি আচলতে কথাটো গম পাইছোঁ যে এনেকুৱা এটা চেকিঙক লৈ পেলাই ঘটনা এটা ঘটিছে। আৰু এই ক্ষেত্ৰত আমি আচলতে আমাৰ স্কুল কৰ্তৃপক্ষ বা কলেজ কৰ্তৃপক্ষই এই বিষয়ে জ্ঞাত নহয়। কাৰণ যি ঠাইত ফিক্সিংটো হৈছিলে সেই ঠাইত গেটতে হৈছিলে, আৰু আমাৰ ভিতৰত আমি আচলতে পৰীক্ষাক লৈ ব্যস্ত আছিলোঁ, পৰীক্ষাটো যাতে আমি সুকলমে সম্পাদন কৰিব পাৰোঁ। আৰু এইটো আচলতে বাহিৰতে এই বস্তুটো হৈছিলে। গতিকে আমি ভালকৈ ক'ব নোৱাৰিম কি হৈছে একচুৱেলি। হয়, নিশ্চয় মহিলা পৰীক্ষাৰ্থীৰ কাৰণে আছুতীয়াকৈ আমাৰ ফিক্সিং ৰুম বনাই দিয়া হৈছিলে।
আৰু তাতে মহিলা সুৰক্ষা কৰ্মীয়ে তেওঁলোকক হেৰি কৰিছে গতিকে আৰু যিখিনি সময়ত হৈছে আমি 8:30 পৰা আমাক দিয়া হৈছিলে প্ৰৱেশ দ্বাৰৰ পৰা এন্ট্ৰি কৰা সময়টোত গতিকে আমি সেইখিনি সময়ত একচুৱেলি আমি পেপাৰ ছৰ্টিঙৰ কামত ব্যস্ত আছিলোঁ গতিকে সেইখিনি সময়তে ফিক্সিংটো হৈছিল আৰু সেইখিনি আৰু তাৎপৰ্যপূৰ্ণভাৱে আমাক কিন্তু কোনো অভিযোগ আমাক দিয়া হোৱা নাছিল এই ঘটনাটোৰ বিষয়ে মৌখিকভাৱে হওক বা অন্যান্য আমাৰ কোনো ইনভিজিলেটৰ বা আমাৰ কোনো ষ্টাফে গম পোৱা নাছিল এই ঘটনাক লৈ কোনো মানে অভিযোগ অহা নাছিল সেইখিনি সময়ত যুৱতীগৰাকীৰ এই অভিযোগৰ পিছতে তদন্ত ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে নলবাৰী জিলা আয়ুক্তৰ লগতে DIGক তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ ADRE পৰীক্ষাৰ নামত পৰীক্ষাৰ্থীক হাৰাশাস্তি কৰা যুৱতীগৰাকীৰ অভিযোগৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই অসাধু উপায় ৰোধৰ নামত অসাধু স্পৰ্শ হ'ব নালাগে বুলি প্ৰতিক্ৰিয়া উৎপল শৰ্মাৰ ADRE পৰীক্ষাত মহিলা প্ৰাৰ্থীক হাৰাশাস্তি কৰাৰ অভিযোগ মহিলা প্ৰাৰ্থীৰ অভিযোগৰ পাছতে তৎপৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহিলা প্ৰাৰ্থীক তালাচী কৰিবলৈ গঠন কৰা হ'ব SOP পৰৱৰ্তী পৰীক্ষাৰ পূৰ্বে প্ৰস্তুত কৰা হ'ব SOP আদালতৰ প্ৰাসংগিক ৰায় মহিলা আয়োগৰ নিৰ্দেশনাৰ ভিত্তিত হ'ব SOP মহিলা প্ৰাৰ্থীৰে সংঘটিত ঘটনা তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ মহিলা যুৱতীৰ সন্মান অক্ষুণ্ণ ৰাখিম বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দেওবাৰে ADRE প্ৰথমটো পৰীক্ষা সুকলমে অনুষ্ঠিত হ'ল যদিও তালাচীৰ নামত মহিলা কনিষ্ঠবলে যুৱতীৰ অন্তৰ্বাসৰ ভিতৰতো হাত ভৰাই তালাচী চলোৱাৰ অভিযোগৰ পিছতে উদ্বিগ্ন হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিষয়টো চিন্তনীয় আৰু সেইবাবে এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সৈতে কথা পাতি সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ফেচবুক যোগে কৰা প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে কয় যে এখন সমাজৰ বাবে আমাৰ মাতৃভগ্নীসকলৰ মৰ্যাদা আৰু সন্মান সৰ্বোচ্চ গুৰুত্বপূৰ্ণ আনহাতে উত্তৰ লখিমপুৰত সংঘটিত আন এটি ঘটনাৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীক অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে অৱগত কৰাৰ কথা প্ৰকাশ কৰে য'ত এগৰাকী ছাত্ৰীৰ কাপোৰৰ ভিতৰৰ পৰা নকল উদ্ধাৰ কৰা হয় মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিকা আৰু স্বচ্ছতাৰে ADRE পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰে 100% প্ৰয়াস কৰিছে এই বিষয়ত চৰকাৰে কোনো কাৰণতে আপোচ কৰা নাই একে সময়তে আমাৰ মহিলা প্ৰাৰ্থীসকলৰ শালীনতা আৰু মৰ্যাদা সকলো সময়তে ৰক্ষা কৰাৰ বাবে চৰকাৰ দায়বদ্ধ গতিকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্ৰাৰ্থীক তালাচী চলোৱা সন্দৰ্ভত আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক SOP প্ৰস্তুত কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ইপিনে মহিলাৰ তালাচী বিতৰ্কৰ মাজতে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে এগৰাকী মহিলা পৰীক্ষাৰ্থীৰ অন্তৰ্বাসৰ তলত নকল সুমুৱাই অনাৰ অভিযোগেৰে লখিমপুৰ থানাত গোচৰ ৰুজু হোৱাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী নিজৰ ওপৰত বিশ্বাস নাই গৃহ বিভাগৰ পুলিচৰ ওপৰত বিশ্বাস নাই ছাত্ৰ ছাত্ৰীৰ ওপৰত বিশ্বাস নাই অসমৰ ৰাইজৰ ওপৰত বিশ্বাস নাই সেইকাৰণে এগৰাকী ছাত্ৰীয়ে পৰীক্ষা দিবলৈ আহোঁতে তেওঁক যদি গোটেই কাপোৰৰ তলত হাত ভৰাই আতিশয্য চলোৱা যায় তেওঁ পৰীক্ষা দিয়াৰ মানসিকতা থাকিবনে এনেকুৱা মই স্বাধীনতাৰ পিছত মই আজি 50 বছৰ বয়সত এনেকুৱা পৰীক্ষাৰ চেকিং মই ক'তো দেখা নাই মুখ্যমন্ত্ৰীয়ে নিজেই বহুত চৰিকাত কাম কৰিছে মুখ্যমন্ত্ৰী আজি কেইদিনমান পূৰ্বে বিভিন্ন থানাৰ OC সকলক আপোনালোকে খবৰ ল'ব এই গুৱাহাটীলৈ মাতি আনিছিলে SP সকলক মাতি আনিছিলে DC সকলক মাতি আনিছিলে তাত তেওঁলোকে কি কৈছিল সেই কথাখিনিও কওক তেওঁ এটা সাৰ্কুলাৰ দিছিল যে অসমৰ চাকৰিৰ কাৰণে PRC নালাগে যেতিয়া অসমৰ ৰাইজে আমি প্ৰতিবাদ কৰিলো তেতিয়া সেই সাৰ্কুলাৰ তেওঁ উইথড্ৰ কৰিব লগা হ'ল অৰ্থাৎ বহিৰাগতক চাকৰি দিয়াৰ যেটো স্কিম বনাইছিলে বিজেপিয়ে তাৰ বিৰুদ্ধে অসমৰ জনগণে প্ৰতিবাদ কৰিলে কিজানি সেই দুখতে অসমীয়া ল'ৰা ছোৱালীক পুতক তুলিব তেওঁলোকে গাৰ কাপোৰ খোলাইছে মই ক'ব নোৱাৰো সেই গতিকে তেওঁ যেহেতু ইয়াতে SP DC কনফাৰেন্স পাতিছিলে আৰু থানাৰ OC বিলাকক মাতি আনিছিলে এই ADRE এক্সামৰ আগে আগে নিশ্চিতভাৱে আগন্তুক এটা গুৰুত্বপূৰ্ণ সৰকাৰী ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ মাতিছিলে তেওঁ নিশ্চয় হাক ভাত খাবলৈ মতা নাছিল সেই তাতে এনেকুৱা গোপন নিৰ্দেশ নিছিল নেকি সেই কথাটো চাব লাগে খবৰ মহানগৰত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি